আজি 2026 চনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিল তেওঁলোকৰ ভিতৰত আমাৰ শতকৰা 100% উত্তীৰ্ণ হৈছে আৰু তাৰ ভিতৰত ভালকে দিয়া এইবাৰ তৃতীয় সৰ্বোচ্চ নম্বৰ পাইছে নন্দিতা চৰকাৰ 90% মানে 449 মুঠ নম্বৰ লৈ মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ফলাফল কৰিলা অনুভৱ কেনেকুৱা? অনুভৱ ভাল। সকলোকে মই প্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ। মোৰ ঘৰৰ মানুহ টিচাৰ সিহঁতে বহুত কষ্ট কৰিছে আৰু বহুত ভাল লাগিছে, মানে এক্সপেক্ট কৰা মতে নম্বৰ পাইছোঁ, বহুত ভাল লাগিছে। মোৰ ইমান সম্পৰ্ক নাই ছ'চিয়েল মিডিয়াত, নহয় ইমান সম্পৰ্ক নাই। ইনষ্টাগ্ৰাম মই 3 মাহমান হ'ল, এক্সামৰ পিছতে ইনষ্টাগ্ৰাম খুলিছোঁ, তাৰপিছত কেইদিনমানৰ পৰা চলাই আছোঁ। এনেই ইমান সম্পৰ্ক ছ'চিয়েল মিডিয়াৰ লগত মোৰ নাই। সিহঁতে বহুত হেল্প কৰিছে মোক, সিহঁতৰ অবিহনে মই একো নহয়। মই প্ৰথমে মোৰ ক্ৰেডিট মোৰ ঈশ্বৰ আল্লাক দিব বিচাৰিছোঁ, কাৰণ তেওঁৰ অবিহনে মই একো নহয়। তাৰপিছত টিচাৰহঁতক, ঘৰৰ মানুহ আৰু মই নিজকে অলপ ক্ৰেডিট দিব বিচাৰিছোঁ, কাৰণ মই নিজে চেষ্টা নকৰিলে মই ইমানখিনি ফলাফল লাভ কৰিব নোৱাৰিলোঁ হয়। তেওঁলোকে মই এটা কথাই ক'ম যে তোমালোকে পঢ়িলে ভালকৈ পঢ়িবা আৰু প্ৰথমৰ পৰাই পঢ়িবা। মানে এক্সামৰ আগত পঢ়িলে সেইটো পঢ়া কেতিয়াও কামত নালাগে। পঢ়িলে প্ৰথমৰ পৰাই ফাৰ্ষ্টৰ পৰাই অলপ অলপকৈ পঢ়ি গ'লে এক্সামৰ সময়ত ইমান কষ্ট নহয়। এটা দিনত তুমি কিমান ঘণ্টা পঢ়িছিলা? মোৰ যেতিয়া স্কুল থাকিছিল তেতিয়াতো 6 ঘণ্টা 4 ঘণ্টা 6 ঘণ্টা হৈছিল, আৰু যেতিয়া মোৰ ষ্টাডি লিভ দিছিল, বন্ধ আছিল, তেতিয়া দিনত 6 ঘণ্টা ৰাতি 6 ঘণ্টা এনেকুৱা হৈছিল। হয়, আমাৰ স্কুলৰ কাৰণেতো আজি এটা গৌৰৱোজ্জ্বল মুহূৰ্ত আৰু এটা গৌৰৱোজ্জ্বল দিন। আমাৰ কাৰণে আজি খুব বিশেষ দিন। আমি একচুৱেলি গোটেই বছৰটো আজি এই দিনটোৰ কাৰণে ৰখি থাকোঁ। আৰু আমি সকলোৱে জানো আজি অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছে। এই চেগতে মই সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ খুবেই ভাল ফলাফল। আমাৰ 6টা ষ্টাৰ, 2টা ডিষ্টিংশ্যন, 29টা ফাৰ্ষ্ট ডিভিজন, লেটাৰটো আৰু বহুতকেইটাই পাইছে। 56টাত লেটাৰ, তাৰপিছত 56জনে লেটাৰ পাইছে। তাৰপিছত 62 টোটেল দিছিলে, 62য়ে পাছ কৰিছে, 100% ফলাফল। এইখিনিৰ কাৰণে আমি বহুতেই কষ্ট কৰিবলগীয়া হৈছে। আমাৰ শিক্ষাৰ্থীসকলে যথেষ্ট কষ্ট কৰিছে আৰু আমি গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনি যথেষ্ট লাগি থাকোঁ সিহঁতৰ লগত। প্ৰথমে সিহঁতক আমি এটা চেপত আনি লওঁ, তাৰপিছত আমি সিহঁতৰ লগত সিহঁতৰ অনুযায়ী আমি সিহঁতক লাইনত আনিব চেষ্টা কৰোঁ। গতিকে এইটো আজিৰ ফলাফলটোৱে আচলতে আমাক খুবেই আনন্দ লগাইছে, খুবেই আমাৰ কাৰণে আনন্দৰ এটা দিন। আৰু একচুৱেলি আজি আমাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এইকাৰণে এটা আনন্দৰ দিন, কাৰণ আজি এইটো আমাৰ ফলাফল দ্বিতীয় বেটছ, এইটো আমাৰ দ্বিতীয় বেটছৰ ফলাফল। সেইটো কাৰণে আমি আৰু বেছি উৎফুল্লিত, কাৰণ আমাৰ বেছি দিন হোৱাই নাই। আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীসকল উচ্চতৰ মাধ্যমিক পৰীক্ষা দিবৰ কাৰণে বেছি দিন হোৱাই নাই। আমাৰ 2টা বেটছ ওলাল এইবাৰৰ ফালৰ পৰা। গতিকে সেইটো কাৰণে আমি আজি আৰু বেছি উৎফুল্লিত, কাৰণ যিটো সময়ত চৰকাৰী বিদ্যালয়ত অভিভাৱকসকলে ষ্টুডেণ্টক শিক্ষাৰ্থীসকলক নামভৰ্তি কৰাত চিন্তা কৰে। আমি নিজেও এজন অভিভাৱক, আমিও এইটো ভাবোঁ। কিন্তু সেইটো ক্ষেত্ৰত আমি এনেকৈ ষ্টুডেণ্টক উলিয়াই দিব পাৰিলে, শিক্ষাৰ্থীসকলক উলিয়াই দিব পাৰিলে আমি খুবেই আনন্দ লাভ কৰোঁ। কাৰণ আমাৰো বহুত কষ্ট হয়, কিন্তু আমাৰ বিদ্যালয়ৰ পৰা, আমাৰ নিচিনা চৰকাৰী বিদ্যালয়ৰ পৰা লাগি থাকিলে কিন্তু ছাত্ৰ ছাত্ৰী ওলায়, শিক্ষাৰ্থীসকলক আমি ওলাই দিব পাৰোঁ। গতিকে আমাৰ বিদ্যালয়ৰ পৰা আজি 90% লৈ ওলাইছে। গতিকে এইটো আমাৰ কাৰণে আজি খুবেই এটা আনন্দৰ দিন, আমি পাহৰিব নোৱাৰা এটা দিন। আৰু আমি চেষ্টা কৰিম আগন্তুক দিনতো যাতে এনেকুৱা আমি ফলাফল লাভ কৰিব পাৰোঁ, আমি যাতে ছাত্ৰ ছাত্ৰীক এনেকৈ উলিয়াই দিব পাৰোঁ, আমি এইটো আগলৈকেও চেষ্টা কৰি উপায়ত ৰাখিম।